नमस्कार, मैं रंजन चौधरी। हिंदी कथा एषार আছে, हमसे जो टकराएगा चूर चूर हो जाएगा। তেনেকুৱাও কিন্তু জুবিনৰ লগত হ'ল। কথাটো কি মানে জীবিত, মই ইয়াৰ আগতে এপিসোড কৰিছোঁ, জীবিত জুবিনতকৈ মৃত জুবিন কিন্তু কেইবা গুণ বেছি শক্তিশালী। তেজপুৰ ইউনিভাৰ্চিটিত কেঁচুখানতে হাপ কেনেকৈ ওলালে, সাবস্ক্রাইব কেলে কৰিবলৈ কৈ আছোঁ। মই তেজপুৰ ইউনিভাৰ্চিটিৰ ওপৰত মই ইতিমধ্যে 2টা এপিসোড কৰিছোঁ। তো গতিকে যিবিলাক প্ৰকৃত মানে তেজপুৰবাসী হয়, তেজপুৰক ভাল পায়, ছবি মানি অসমীয়া, তেওঁলোক বাৰম্বাৰ মোক ৰিকুৱেষ্ট কৰিছে। মই তাৰ কেইবাজন ছাত্ৰৰ পৰা ৰিকুৱেষ্ট পাইছোঁ যে ছাৰ আপুনি ইউটিউবত আৰু এটা ভিডিঅ' কৰিব লাগে শেহতীয়া পৰিস্থিতিৰ ওপৰত। তাৰ কাৰণে মই কৈ আছোঁ। হিন্দীত কি আছিলে যে हमसे जो टकराएगा चूर चूर हो जाएगा। और ठीक ठीक तार এই যে মানবরূপী যে দানব রাজনাথ সিংৰ ঘনিষ্ঠ মানুহ শম্ভুনাথ সিং, তেওঁৰ কিন্তু এতিয়া দৰ্প ইমান দিন আছিলে, সেইটো চুৰ চুৰ হ'বলৈ গৈ আছিল। কিয় তেওঁ মানে এই ইয়াত মানে কথাটো এনেকুৱা হ'ল, অসমীয়াত নকয় জানো যে কেঁচুখানতে হাপ ওলালে। তাৰমানে জুবিনৰ মৃত্যুৰ পিছত তাক লৈ যে শোক বা হেৰি এটা কৰিবলৈ চেষ্টা কৰিছিলে তেজপুৰ ইউনিভাৰ্চিটিৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে, তাত শম্ভুনাথে বাধা প্ৰদান কৰিছিলে। মূল কথাটো সেইটোৱে, আৰু সেইটোৱে মানে কেঁচুখানতে হাপ হৈ গ'ল। জুবিন নমৰা হ'লে হয়তো মই একদম 100% চিয়'ৰ, 100 নহয় 1000% চিয়'ৰ ক'ব পাৰোঁ যে অতদিনৰ যি দুৰ্নীতি কৰি আহি আছে শম্ভুনাথে, এই দুৰ্নীতি কেতিয়াও হয়তো খোলাসা নহ'লে হয়। সেইটোক মানে কেঁচু খান্দিবলৈ গৈ হাপ ওলালে, আৰু ওলাইছে মানে বৰ বেয়াকৈ ওলালে। খুব লাজৰ কথাটো হ'ল, তেজপুৰক আমি মানে সাংস্কৃতিক ৰাজধানী বুলি কওঁ, কিন্তু তেজপুৰ তাৰ যি গৰিমা, তেজপুৰ গৰিমা কিন্তু মানে ইতিমধ্যে প্ৰায় নাইকিয়া হৈ গৈছে, বহুত নষ্ট হৈছে। আপোনালোকে দেখিছেই। মই তেজপুৰক লৈ টোটাল মই 3টা এপিসোড কৰিছোঁ। ইউনিভাৰ্চিটিৰ ওপৰত 2টা কৰিছোঁ, আৰু তাৰ যি অপসংস্কৃতি তাৰ ওপৰত এটা কৰিছোঁ। এণ্ড তেজপুৰৰ ওপৰত স্পেচিফিক এইটো হ'লগৈ ইউনিভাৰ্চিটিৰ ওপৰত 3 নম্বৰ এপিসোড, আৰু এজ এ হ'ল 4 নম্বৰ এপিসোড কৰি আছোঁ। কথাটো এনেকুৱা যে তাত প্ৰতিবাদ মানে ভয়ংকৰ প্ৰতিবাদ হৈ আছে। মিডিয়া যি ধৰণে হাইলাইট কৰিব লাগে কৰা নাই, কিন্তু শেহতীয়াকৈ পৰিস্থিতি আৰু বেয়া ফালে গৈ আছে। কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া যেতিয়া এছেম্বলিত এই কথাটো ওলালে যে তেজপুৰ ইউনিভাৰ্চিটি সম্পৰ্কে, তেতিয়া মুখ্যমন্ত্ৰী কৈ আছে বা যি আমাৰ হেৰি হয় অধ্যক্ষ হয়, তেওঁলোকে কৈ আছে না এইটো চেণ্ট্ৰেলৰ হয়। হেৰি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল চিফ মিনিষ্টাৰ অসমত থাকে, আৰু কংগ্ৰেছত থাকোঁতেও তেওঁ পুৰা বোলে দমত আছিলে, আৰু বিজেপিত থাকোঁতেও দমত আছে। আমি দেখিছোঁ নহয়, এয়াৰপৰ্টত অমিত শ্বাহক ল'বলৈ গৈ কঁকালটো কেনেকৈ বেকা হৈ গ'ল। কেনেকৈ দমত আছে? দমত নাই। যদি দমত আছে সেইটো কৰিব লাগিছিলে। আৰু শেহতীয়াকৈ কথাটো হ'ল এনেকুৱা, বিজেপিৰ কোনো সাংসদ নহয়, এজিপিৰ কোনো সাংসদ নহয়, কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু আমাৰ ইণ্ডিপেণ্ডেণ্ট অজিত ভূঞা ডাঙৰীয়া, তেওঁলোকে এই কথাটো ওলাইছে ইউনিভাৰ্চিটি সম্পৰ্কে। এইটো প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে, হস্তক্ষেপ কৰা নাই। কিন্তু আপোনালোকক জ্ঞাতাৰ্থে মই জনাই থ'ব বিচাৰিছোঁ, দিছ ইজ নট দ্য ফাৰ্ষ্ট ইনচিডেণ্ট চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ লগত। ইয়াৰ আগতো ভাইচ চেঞ্চেলৰক লৈ জেং হৈছে। তেওঁলোকৰ ডাবল ইঞ্জিন চৰকাৰ মণিপুৰ আৰু মেঘালয়, তাত কিন্তু তাৰ যে চিফ মিনিষ্টাৰ আছে নহয়, যিবিলাক মানে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল নহয়, কাৰণ পাৱাৰফুলটোতো অকল অসমতে আছে নহয়, গুজৰাটতো নাই। এই দুইজন মুখ্যমন্ত্ৰী সময়ে সময়ে তেওঁলোকে কেন্দ্ৰৰ লগত আলোচনা কৰি এইটো এটা ছেটেলমেণ্ট হৈছে, আৰু যি কৰিব লগা আছে কৰিছে। আৰু লাজ চৰম নাই, মুখ্যমন্ত্ৰী বুলি ইমান পাৱাৰফুল হোৱাৰ পিছতো কেনেকৈ ক'ব পাৰে যে এইটোত আমি ক'ব লগা একো নাই? কেনেকৈ একো নাই? তেজপুৰ ইউনিভাৰ্চিটিৰ ইতিহাসটো কি? তেজপুৰ ইউনিভাৰ্চিটিৰ ইতিহাস হ'লগৈ আপোনাৰ 855 জন শ্বহীদৰ বিনিময়ত যি অসম একৰ্ড হৈছিলে, তাৰ এটা অন্যতম চুক্তি। যোৱা 11 বছৰত অমৃতকালত মই ক'ব খুজিছোঁ, তাৰ আগত কি আছিলে, তাৰ ৰেংকিং আছিলে 5 নম্বৰ।
আজি তেজপুৰ ইউনিভাৰ্চিটি ৰেংকিং আহি গ'ল অমৃতকালত 79 আৰু বাকীতো মই শিক্ষাখণ্ডৰ কথাবিলাক কোৱাই নাই মই যেহেতু আজি তেজপুৰ ইউনিভাৰ্চিটিৰ ওপৰতে কথা পাতি আছোঁ আৰু আটাইতকৈ দুখৰ কথা লাজৰ কথা তেজপুৰৰ যি ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ অসমীয়া সংঘ কিবা তৰুণ সংঘ আৰু কিবা যে আছে বাগৰা বাগৰা সব নিমাতী কন্যা হৈ আছে এই প্ৰস্তাৱটো যে বিধানসভাৰ মজিয়াত লাষ্ট চৰম যদি থাকে মোৰতো আজি দিনটো সন্দেহ হৈছে দেই যে তেওঁ সঁচাকে মানে বিষ্ণু ৰাভাৰ ল'ৰা হয় নে নহয় তেওঁৰ গাত মানে বিষ্ণু ৰাভাৰ তেজখন আছে নে নাই মোৰ সন্দেহ হৈছে তেওঁ বিষ্ণু ৰাভাৰ পুতেকেতো এতিয়া আপোনাৰ তাৰ হেৰি স্থানীয় বিধায়ক তেওঁ এইটো উঠোৱা নাই আমাৰ প্ৰাক্তন এজিপিৰ সভাপতি শিক্ষামন্ত্ৰী একদম ডাঙৰ নেতা বৃন্দাবন গোস্বামী নিমাত হৈ আছে তেজপুৰ মোটামুটি শুই দিছে আৰু ইয়াৰ আগত মই আছু AJYCP আৰু অসম সাহিত্য সভাক ভালকে অলপ ধোলাই কৰিছিলোঁ আৰু ধোলাই মানে এইটো বিজেপিৰ ৱাশ্বিং মেচিন নহয় এতিয়া দেখা গ'ল যে শেহতীয়াকৈ তেওঁলোকে আহি পালে তেজপুৰত আৰু তাতো দেখা গৈছে যে কেন্দ্ৰীয় নেতৃত্ব অহা নাই তো মই বিশেষকৈ যে তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকলক এটাই ৰিকুৱেষ্ট কৰিম অতদিন যে অহা নাই এতিয়া আহিছে মানে এতিয়া তেওঁলোকৰ টাৰ্গেটটো বেলেগ তেওঁলোক বস্তু এই গোটেই আন্দোলনটো হাইজেক কৰিব বিচাৰিছে আৰু হাইজেক কৰি আপোনালোকৰ সৰ্বনাশ কৰিব কা আন্দোলনটো যেনেকৈ কৰিলে একজেক্টলি কাৰণ আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষৰ JNU বা জামিয়া মিলিয়াত যি ধৰণৰ মানে এজিটেশ্যন হোৱা নাই যোৱা 2টা মাহ সেই তেনেকুৱা এটা কিন্তু গোটেই ভাৰতবৰ্ষৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত বা যিকোনো ইউনিভাৰ্চিটিত আন্দোলন কিন্তু ইতিহাস ৰচনা কৰিছে তেজপুৰ ইউনিভাৰ্চিটি গতিকে মোৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বিশ্বাস আছে যে আছুৰ যে সেই ভেলকিবাজি সেইটোত যাতে মানে পাহৰি নাযায় আৰু কোনো পধ্যেই নেতৃত্ব আপোনালোকৰ লগত হ'ব চাব এই ভিডিঅ'ৰ পিছত কিন্তু সমুজ্জ্বল আৰু কিবা কিবা উৎপল চুৎপল আছে তাহাঁতি গৈ তাত পাব কাৰণ তাহাঁতি গালি খাইছে মই বাকাইদা গালি দিছোঁ সমালোচনা নহয় ভুল হ'ব মই বাকাইদা আছুক গালি গালাজ কৰিছোঁ যাৰ ফলত এতিয়া গৈছে 2 মাহ পিছত সময় নাই নেকি আছুৰ সময় নাছিলে তেওঁলোকৰ কোনো দায়িত্ব নাছিলে নেকি সেইদিনাখন তেজপুৰক একজন মানুহ মই সুধিছোঁ যে কি হ'ল আছুৱে এতিয়ালৈকে আহৰি পোৱা নাই নেকি ক'লে নাই তেওঁলোকে দূৰৰ পৰা পৰ্যবেক্ষণ কৰি আছে মই ক'লো কিহৰ ঘটনা পৰ্যবেক্ষণ কৰি আছে তেওঁলোকতো বাংলাদেশীয়ে পৰ্যবেক্ষণ কৰি আছে হয় এতিয়া এনেকুৱা এটা অনুভৱ হৈছে হয়তো বাংলাদেশী পৰ্যবেক্ষণ হৈ গ'ল বাংলাদেশী বহিষ্কাৰ হৈ গ'ল এতিয়া হয়তো তেওঁলোকে আহৰি পাইছে তেজপুৰ ইউনিভাৰ্চিটি বিষয়টোক লৈ মাত মতাৰ কাৰণে তো গতিকে তেজপুৰৰ ইউনিভাৰ্চিটি ছাত্ৰ ছাত্ৰীসকলক বি কেয়াৰফুল ফ্ৰম আছু কুকুৰৰ পৰা সাৱধান নহয় আছুৰ পৰা সাৱধান কুকুৰ তথাপিও প্ৰভু ভক্ত কাটিব পাৰে আপুনি সেইটো ৰেবিজটো ল'লে ভাল হৈ যাব কিন্তু আছু য'ত কামুৰি দিয়ে নহয় তাত কিন্তু আপুনি ভাল হ'ব নোৱাৰে তাৰ কেইবাটা আমাৰ হাতত এক্সাম্পল আছে গতিকে এই আন্দোলনৰ তীব্ৰতাটো আৰু হেৰি হ'ব লাগে আৰু যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ আপুনি যদি সঁচাকৈ আপোনাৰ এতিয়ালৈকে মানে কঁকালত কোনো বিষ নাই কোনো প্ৰব্লেম নাই তেতিয়া আপুনি হুঁচাৰ হওক সৰ্বানন্দ সোণোৱাল লাষ্ট চৰম নাই চলা জাতীয় নায়ক ক'বলৈ আহিছে নিজক দিল্লীত বহি আপোনাৰ কিবা দিৱস পাতি আছে আৰু ইছ্যুটো সেইটো কেলে আপোনালোকে হেৰি নাছিলে নেকি আছুত নাছিলে নেকি কোনে দিছিলে জাতীয় নায়ক আছুৱে দিছিলে আমি দিয়া নাই নে অসমবাসীয়ে দিয়া নাই আপুনি তাত চুকাফা দিৱসৰ কিবা পাতিছে ভাল কথা কিন্তু এইটো কেলে কৰিব পৰা নাই দেখা গৈছে যে অসমৰ নেতাবিলাকতকৈ অসমৰ মুখ্যমন্ত্ৰীতকৈ মণিপুৰ বা মেঘালয়ৰ যি নেতৃত্ব আছে তেওঁলোক যদিও NDAৰ পাৰ্টনাৰ তথাপি তেওঁলোকে কিন্তু সোচ্চাৰ হৈছে নিজৰ ৰাজ্যৰ স্বাভিমানৰ ক্ষেত্ৰত কিন্তু অসমৰ মুখ্যমন্ত্ৰী অসমৰ এই চামচা যে নেতা মিনিষ্টাৰবিলাক আছে চেণ্ট্ৰেলত বহি আছে তাহাঁতি কিন্তু কোনো মাত মাতিব পৰা নাই তো গতিকে এইটো এটা শুভ লক্ষণ আৰু মই চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ কাৰণ তেওঁলোকৰ ষ্টুডেণ্টছৰ শিডিউল আছিলে 3 ডিচেম্বৰৰ পৰা এক্সাম হ'বলৈ সেইটোতো গ'ল আজি 3 ডিচেম্বৰ এতিয়া নেক্সট শিডিউল এটা কৰা হৈছে 8 ডিচেম্বৰ গতিকে 8 ডিচেম্বৰৰ আগত এট এনি কষ্ট এই অৱস্থাৰ এটা মীমাংসা হ'ব লাগিব আৰু স্থায়ী সমাধান হ'ব লাগিব তাত কিন্তু অকল ছাত্ৰ ছাত্ৰী নহয়
শিক্ষক অভিভাৱক তাৰ যিবিলাক ইউনিভাৰ্চিটি ষ্টাফ আছে সবে কিন্তু জঁপিয়াই পৰিছে, সবে তাত জঁপিয়াই পৰিছে। আন্দোলন সঠিকভাৱে হৈছে। গতিকে চৰকাৰ কোনো পধ্যে কিন্তু এই যে আচুৰ বৰ্তা সমুজল চমুজলক নবহিব, মই চিধা চিধি কৈ আছোঁ। আৰু যদি বহে এইটো ফিটিং। আৰু তেজপুৰ ইউনিভাৰ্চিটি মই জানো যে তেজপুৰ ইউনিভাৰ্চিটি আজি কিন্তু যোনটো কনচিয়াছনেছ, যি সচেতনতা, মানে JNUৰ ষ্টুডেণ্টছে কিন্তু কোনো অংশে কম নহয়। গতিকে আপোনালোকে সেইটো কৰিব লাগে। আৰু মই দেখিছোঁ এই যোৱা আন্দোলনত বিশেষকৈ যে আপোনাৰ তেজপুৰ যে নাগৰিক সমাজ আছে, নাগৰিক সমাজ কিন্তু যথেষ্ট সক্ৰিয়ভাৱে আগভাগ লৈছে। তো গতিকে বাকীবিলাকো অকল আঁচনি লৈ যে বহি থাকে, আৰু এই যে বাইদেউ ভনীসকল আছে, তেজপুৰত বাইদেউ ভনীসকল কি হ'ল, শুই দিলে নেকি আপোনালোকে? চেক ল'বলৈ গুচি যায় নহয়, লাজ চৰম নাই? জুবিনক অপমান কৰিছে, আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছৰ জিন্দগী বৰবাদ কৰিবলৈ ওলাইছে তেওঁলোকে। আপোনালোক ওলাই নাহে কেলে? কি হৈ আছে? আৰু তেজপুৰৰ যি সমাজ, তথাকথিত যি সাংস্কৃতিক সমাজ, তাহাঁতৰ কি হৈছে জানেনে? তাহাঁতৰ এনেকুৱা হৈছে, তাহাঁতি সেই যে চাইনিজ কম্বল আছে নহয়, কাৰণ ইমান ঠাণ্ডা লাগিছে, শুনিছোঁ নাকি 2 মাহ আগতে বোলে তেজপুৰত ঠাণ্ডা পৰিছে। সেইকাৰণে বিশেষকৈ এই তথাকথিত সজাগ মানুহবিলাকে কৰিছে কি, চাইনিজ কম্বল দি শুই আছে, দুপৰীয়াও শুই থাকে, ৰাতিও শুই থাকে, এনেকুৱা এটা অৱস্থা। কিন্তু মই চেলুট জনাইছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোক কিন্তু ইমান ঠাণ্ডাতো এনে নৰ্মেল ড্ৰেছ পিন্ধি তেওঁলোকে আন্দোলন অব্যাহত ৰাখিছে। গতিকে ইয়াৰ মীমাংসাটো সোনকালে হ'ব লাগিব। আৰু 8 তাৰিখৰ যদি আপোনালোকে এক্সাম কণ্ডাক্ট কৰাব নোৱাৰে, আৰু এই শম্ভুনাথ পদ্মাশ্বৰ হাড্ডি তাক যদি আপোনালোকে, আৰু শম্ভুনাথৰ একাডেমিক বেকগ্ৰাউণ্ড কি চেক কৰিবচোন, কিহৰ বেচিছত ভাইচ চেঞ্চেলৰ হৈছে, ভাইচ চেঞ্চেলৰ যোগ্যতাটো কি, তাক চেক কৰিব, সবে পাই যাব। ষ্টুডেণ্টছবিলাকক মই আহ্বান কৰিছোঁ, আপোনালোকে সেইটোক লৈ ধৰক তাৰ শিক্ষাগত অৰ্হতা কেনেকুৱা কি কথা। আৰু অৱশ্যে এইটো হ'বই অমৃতকাল, য'ত প্ৰাইম মিনিষ্টাৰৰ শিক্ষাগত অৰ্হতাক লৈ বিভিন্ন বিতৰ্ক হৈছে। গতিকে আপোনালোকৰ ভাইচ চেঞ্চেলৰৰ শিক্ষাগত অৰ্হতাটো আপোনালোকে চেক কৰক। আৰু ষ্টুডেণ্টছবিলাকক মই স্পেচিয়েলি ৰিকুৱেষ্ট কৰিছোঁ, তেজপুৰ নাগৰিক সমাজক মই আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ এই ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰক, যাতে হিলি যায়। কাৰণ অসমীয়া ভাষা কিন্তু চিফ প্ৰাইম মিনিষ্টাৰো বুজি পায়, আমাৰ মুখ্যমন্ত্ৰী বুজি নাপায়, কাৰণ তেওঁতো ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মিনিষ্টাৰ ন, তাত দিল্লীত বুজি পায়। সেইটোক কিন্তু আকৌ ট্ৰেঞ্চলেট কৰি ঠিক ঠাক কৰি ল'ব যে ৰঞ্জন চৌধুৰী কৈছে। তো গতিকে সেইটো আপোনালোকৰ লাষ্ট চান্স, কাৰণ ইয়াৰ পিছত আপোনালোকৰ হৈ মই কোনো ভিডিঅ' নকৰোঁ, কাৰণ দেশত আৰু সমস্যা আছে। তেজপুৰ ইউনিভাৰ্চিটি জিন্দাবাদ, তাৰ ষ্টুডেণ্টছবিলাকক মই জিন্দাবাদ কৰিছোঁ, এইটোৰ সমাধান কৰক। আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী হয় 8 তাৰিখে এক্সাম যদি লোৱাব নোৱাৰে, 9 তাৰিখে আপুনি পদত্যাগ কৰক। এনেই ফাল্টু কথা পাতি নাথাকিব আপুনি, চিধা চিধি কথা। আজি ইয়াতে ভিডিঅ' শেষ কৰিছোঁ। নমস্কাৰ।